হাতী মানুহৰ সংঘাতত জৰ্জৰিত ৰাজ্য। নুমলীগড়ৰ মৰঙীত ভয়ংকৰ পৰিস্থিতি। এদিন দুদিন বা এমাহ দুমাহৰ কথা নহয় এয়া। বিগত কেইবছৰমান ধৰি নুমলীগড়ৰ মৰঙী অঞ্চলত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে মানুহ আৰু বনৰীয়া হাতীৰ সংঘাতে। সংকুচিত আৱাস আৰু খাদ্যৰ নাটনিৰ বাবে বনাঞ্চলৰ পৰা ওলাই আহিছে জাকে জাকে হাতী। মৰঙীৰ সৰ্বত্ৰ এতিয়া বন্যহস্তীৰ ত্ৰাস। গাঁৱে পথাৰে পথে প্ৰবাসে মুক্তভাৱে বিচৰণ কৰি ফুৰিছে বনৰীয়া হাতীৰ জাকে। সাৱধান নহলেই যিকোনো মুহূৰ্তত ঘটিব পাৰে অঘটন। মৰঙী মোজাৰ মিৰপথাৰ গাঁৱত বনৰীয়া হাতীৰ উপদ্ৰৱে ইমানেই ভয়াৱহ ৰূপ লৈছে বা ইমানেই বাঢ়িছে যে আজি যোৱা নিশা সন্ধ্যাতে এটা হাতীৰ জাক দৈগু নদী পাৰ হৈ ইয়ালৈ আহিছে, এই গাঁৱলৈ আহিছে। দুটা ভাগ হৈ হাতী জাকটো ইফালে সিফালে গৈছে। কেওফালে হাহাকাৰ আৰু আহি এতিয়া আমাৰ এয়া পদূলিৰ মুখত এই ধাননি পথাৰত আমি ৰৈ আছোঁ। পদূলিৰ মুখত মানে একেবাৰে গেটৰ সন্মুখত হাতীৰ জাকটোৱে আহি ধান খাই আছে। আৰু এনেকুৱা এটা অৱস্থা হৈছে যে আমি কোনো পৰিয়ালৰ কোনো মানুহ দুটা পৰিয়াল বাহিৰলৈ ওলাব পৰা নাই। কোনো নিৰ্দিষ্ট সময় নাই। যিকোনো সময়তেই ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ গৈছে বন্যহস্তীৰ বৃহৎ জাকে। হাতীৰ অহা যোৱাৰ বাবেই বহু সময় ধৰি বন্ধ হৈ পৰে যান বাহনৰ চলাচল। পথাৰৰ পকা ধাননি তহিলং কৰি জনাঞ্চলতো উপদ্ৰৱ চলাইছে বনৰীয়া হাতীয়ে। বিগত কেইবাটাও নিশা মৰঙীৰ সদৰ স্থান পোৰাবঙলাতো চলিল বনৰীয়া হাতীৰ উপদ্ৰৱ। পোৰাবঙলাৰ পাছতেই হালুৱা গাঁও পাৰ্বতীপুৰ গাঁৱতো উপদ্ৰৱ চলাই হাতীয়ে। বন বিভাগে বহু চেষ্টা কৰিও মৰঙীত হ্ৰাস কৰিব পৰা নাই হাতীৰ উপদ্ৰৱৰ মাত্ৰা। আমাৰ মানে উপায়হীন হৈছে আৰু, কাৰণ আমি মানে খেতি কৰিব নোৱাৰা হৈছোঁ। বাৰীটো কলগছ এজোপা ৰুব নোৱাৰা হৈছোঁ, কাৰণ ৰাতি দিন হাতী। দিনত এই বেলি ওলালে এতিয়াও হাতী এয়া গৈছে, এইমাত্ৰ গৈছে হাতী। গতিকে ৰাতি ৰখিবলগীয়া হৈছে, কেতিয়াবা উজাগৰে কটাবলগীয়া হৈছে। বন বিভাগৰ লোক মাতিলে আহে, নহাকৈ নাথাকে, কিন্তু নোৱাৰে, তেওঁলোকে নোৱাৰে, খেদিবই নোৱাৰে। খেদিবই নোৱাৰে নে নেখেদেই সেইটোও নাজানো। কেৱল নুমলীগড়ৰ মৰঙীয়েই নহয়, নগাঁৱৰ চামগুৰিতো অব্যাহত হাতী মানুহৰ সংঘাত। চামগুৰিৰ বিভিন্ন অঞ্চলত উপদ্ৰৱ চলাইছে বনৰীয়া হাতীৰ জাকে। চহা কৃষকে সোণগুটি চপোৱাৰ সময়তেই খাদ্যৰ অভাৱত বনাঞ্চলৰ পৰা ওলাই অহা বন্যহস্তীয়ে নষ্ট কৰিছে পথাৰ। হাতীৰ উপদ্ৰৱত মূৰে কপালে হাত দিবলগীয়া হৈছে কৃষক ৰাইজে। এতিয়া ছিজন এটা আহিছে আৰু এইবাৰ প্ৰত্যেকবাৰেতো অলপ আগতীয়াকৈ আহে, কিন্তু এইবাৰ মানে নহয়, অলপ দুৰ্গা পূজাৰ পৰা নহয় আৰম্ভ দিছে। ধান বহুত হৈছে পথাৰত। এতিয়া আপোনালোকে চাওক, কাৰো পথাৰত মানে নহয় ধান যে নাই বুলিয়ে ক'ব, ইফালে চালে হ'ল। ধান পুৰা নষ্ট কৰিছে। ধান খোৱা নাই, কিন্তু জাকটো আছে যে, সেই জাকটো যেতিয়া পাৰ হয় খোৱাতকে মানে নহয় কি হৈছে, গছকিয়ে মানে নষ্ট হৈ গৈছে। বন বিভাগে এতিয়া আমি একদিনো মানে সহায় পোৱা নাই বুলি ক'ব লাগিব, কাৰণ সিহঁতে আহি পেলাই চাব লাগিব, খেদিব লাগিব, এই বস্তুটো হ'ব লাগিছিলে, কিন্তু তেনেকা হোৱা নাই। কেমেৰাত বন্দী হৈছে চামগুৰিৰ উদমাৰীৰ ঢোল পাহাৰত আশ্ৰয় লোৱা বনৰীয়া হাতীৰ দৃশ্য। জাকটোত প্ৰায় ১০০ হাতী থকাৰ সন্দেহ ৰাইজৰ। নিশা হলেই পাহাৰৰ পৰা খাদ্যৰ সন্ধানত নামি আহে হাতীৰ জাকটো। হাতীৰ উপদ্ৰৱত উজাগৰি নিশা কটাবলগীয়া হৈছে উদমাৰীৰ আশে পাশে থকা গাঁৱৰ ৰাইজে। বহু চেষ্টা কৰিও হাতীৰ উপদ্ৰৱ হ্ৰাস কৰিবলৈ সক্ষম হোৱা নাই স্থানীয় ৰাইজ। এফালে মূৰৰ ঘাম মাটিত পেলাই কৰা খেতি আৰু আনফালে খাদ্যৰ সন্ধানত ওলাই অহা বন্যহস্তীৰ বৃহৎ জাক। সমস্যা গুৰুতৰ, কিন্তু বৰ্ধিত জনসংখ্যা আৰু বনাঞ্চলৰ ব্যাপক ধ্বংসযজ্ঞৰ ফলত ওলোৱা নাই সমস্যাৰ সমাধান। চামগুৰিৰ পৰা নৱজ্যোতি বৰুৱাৰ সহযোগত নুমলীগড়ৰ পৰা ভৰত দাসৰ ৰিপৰ্ট, NKTV+।